নমস্কাৰ। আজিৰ ৰেচিপি হ'ল দৈ ফুলকি। প্ৰথমে আমি এটা বাটিত 1.5 কাপ বেচন ল'ম, চালি ল'ম। নিমখ দিম, হিং দি পেলাই অলপ মিক্স কৰি ল'ম। মিক্স কৰি অলপকৈ আমি পানী দিম আৰু এটা গাঢ়ি বেটাৰ তৈয়াৰ কৰিম। বেটাৰটো আমি ভালদৰে ফেটি ল'ম। বেটাৰটো আমি আধা ঘণ্টাৰ কাৰণে ৰেষ্টত ৰাখি থ'ম। আধা ঘণ্টাৰ পিছত আকৌ এবাৰ আমি ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত আমি 1/4 টেবুল স্পুন বেকিং ছ'ডা এড কৰিম, যাতে বেটাৰটো অলপ পাতল হৈ যায়। এতিয়া আমি তেল গৰম কৰিম। তেলটো আমাৰ মিডিয়াম গৰম হ'ব লাগিব, বেছি গৰম নকৰোঁ আমি। এতিয়া আমি অলপকৈ বেটাৰটো দি পেলাই আমি ফুলকি বনাই লওঁ। আমি ফ্লেমটো মিডিয়ামত ৰাখিম। এক মিনিটমান পিছত আমি ফুলকিকেইটা উল্টাই দিম। এইদৰে আমি উলট পালট কৰি ফুলকিকেইটা ৰঙা হোৱালৈকে ভাজি ল'ম। আমাৰ ফুলকিকেইটা ৰেডি। এনেকুৱাকৈ বাকী ফুলকিকেইটাও আমি বনাই ল'ম। এইফালে বাটি এটাত আমি কুহুমীয়া গৰম পানী আৰু অলপ নিমখ এড কৰিম। কৰি পেলাই ফুলকিকেইটা আমি তাত 2-3 মিনিট কাৰণে ভিজাই ৰাখি দিম। দুই মিনিট পিছত আমি ইয়াৰ পানীকেইটা চেপি ওলাই দিম। লাহেকৈ চেপিম, নহ'লে ফুলকিকেইটা ফাটি যাব। এইদৰে আমি চব ফুলকিকেইটাৰ পানী ওলাই দিম। এইফালে এটা মিক্সিং জাৰত আমি পুদিনা, দৈ দি পেলাই অলপ মিক্সিটো ঘূৰাই দিম। এইদৰে আমাৰ দৈটো ৰেডি। এতিয়া আমি ফ্ৰিজৰ ঠাণ্ডা পানী এড কৰিম আৰু অলপ নিমখ, চিলি ফ্লেক্স, জলজিৰা পাউডাৰ দি পেলাই আমি মিক্স কৰিম। এতিয়া আমি ফুলকিকেইটা তাত দি দিম। এইদৰে আমি ফুলকিকেইটা এতিয়া ফ্ৰিজত ৰাখি দিম আৰু গৰমত এনজয় কৰিম। থেংক ইউ।